নমস্কাৰ সকলোকে আৱাৰ এডুকেশ্যন চেণ্টাৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এইটো ভিডিঅ'ত পঢ়িম যে অসম জাতীয় বিদ্যালয় ক্লাছ 5ৰ বিজ্ঞানৰ পাঠ নং 1 জীৱৰ বৈশিষ্ট্য। ইয়াৰ যে প্ৰশ্ন উত্তৰখিনি এইটো ভিডিঅ'ত আমি পঢ়িম। তেনেহ'লে বেছি দেৰি নকৰি আমি ভিডিঅ' 1 নম্বৰ প্ৰশ্নটো কৈছে যে প্ৰ'টপ্লাজম থাকে। প্ৰ'টপ্লাজম কি পদাৰ্থ থাকে? ইয়াৰ উত্তৰখিনি লিখিব লাগিব যে জীৱৰ শৰীৰত প্ৰ'টপ্লাজম থাকে। প্ৰ'টপ্লাজমত পানীৰ উপৰিও প্ৰ'টিন, নিউক্লিক এচিড, লিপিড, কাৰ্বহাইড্ৰেট নামৰ থাকে। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দিয়া আছে যে 2 নম্বৰটো যে প্ৰ'টপ্লাজমৰ কিমান অংশ পানী থাকে? ইয়াৰ উত্তৰখিনি লিখিম আমি। প্ৰ'টপ্লাজমৰ 80ৰ পৰা 90% পানী। তাৰপিছত 3 নম্বৰ প্ৰশ্নটো আমাৰ দিয়া আছে যে জীৱৰ বৈশিষ্ট্যবোৰ কি? ইয়াৰ উত্তৰটো লিখিম। জীৱৰ প্ৰধান বৈশিষ্ট্যবোৰ হ'ল 1 নম্বৰ লিখিম যে জীৱৰ শৰীৰত প্ৰ'টপ্লাজমৰ নামৰ পদাৰ্থ থাকে। 2 নম্বৰ লিখিম যে জীৱই জন্ম দিব পাৰে। 3 নম্বৰ লিখিব লাগিব যে জীৱৰ শৰীৰৰ বিকাশ আৰু বৃদ্ধি হয়। 4 নম্বৰ লিখিব লাগিব যে জীৱক জীয়াই থাকিবলৈ খাদ্যৰ প্ৰয়োজন। 5 নম্বৰ লিখিম জীৱৰ শ্বাস প্ৰক্ৰিয়া আছে। 6 নম্বৰ লিখিব লাগিব যে জীৱই উদ্দীপকৰ প্ৰতি সঁহাৰি জনায়। তাৰপিছত 7 নম্বৰ লিখিম যে জীৱৰ নিৰ্দিষ্ট আয়ুস আছে। এইকেইটা লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দি আছে 4 নম্বৰ প্ৰশ্নটো যে বৃদ্ধি আৰু বিকাশ কি? ইয়াৰ উত্তৰটো লিখিব লাগিব যে সকলো জীৱ বাঢ়ি ডাঙৰ দীঘল হয়। জন্মৰ পৰা পৌনত অৱস্থা নোপোৱালৈকে জীৱৰ শৰীৰটো বাঢ়ি ডাঙৰ দীঘল হোৱা প্ৰক্ৰিয়াক বৃদ্ধি বোলে। আনহাতে এই সময়ত শৰীৰৰ বিভিন্ন অংগ প্ৰত্যেকবোৰৰ পৰিৱৰ্তন হয় আৰু পৌনত অৱস্থা পায়। ইয়াক বিকাশ বোলে। এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দিয়া আছে জীৱই কোনো উদ্দীপকৰ প্ৰতি কেনেকৈ সঁহাৰি জনায়? কিতাপত নথকা দুই উদাহৰণ দিয়া। ইয়াৰ উত্তৰটো লিখিম যে এনেকৈ জীৱই উদ্দীপকৰ প্ৰতি বিভিন্ন ধৰণে সঁহাৰি জনায়। উদাহৰণ হিচাপে 1 নম্বৰ লিখিম যে গৰু এটাক কোবাবলৈ ধৰিলে গৰুটোৱে ভয়তে পিঠি বিকা কৰি দিয়ে। তাৰপিছত 2 নম্বৰ লিখিব লাগিব যে খোজকাঢ়ি গৈ থাকোঁতে হঠাৎ সাপ এডাল গচকিব ধৰিলে মানুহে ভয় খাই পিছুৱাই আহে, নহ'লে জাপ মাৰি সাপডালৰ ওপৰেৰে পাৰ হৈ যায়। এই দুটা লিখি দিলে হৈ যাব। তাৰপিছত 6 নম্বৰ প্ৰশ্নটো আমাৰ দিয়া আছে শ্বাস প্ৰক্ৰিয়া কি? মানুহৰ দেহত এই প্ৰক্ৰিয়াটো কেনেকৈ চলে লিখা। ইয়াৰ উত্তৰটো লিখিম যে শ্বাস ক্ৰিয়া হ'ল প্ৰাণীয়ে উশাহত বায়ুৰ পৰা অক্সিজেন গ্ৰহণ কৰি নিঃশ্বাসত কাৰ্বন ডাই অক্সাইড এৰি দিয়াকে বুজায়। মানুহে উশাহত বায়ুৰ পৰা অক্সিজেন গ্ৰহণ কৰে আৰু হাঁওফাঁওৰ পৰা অক্সিজেন তেজত মিহলি হয়। তেজে অক্সিজেন কঢ়িয়াই নি শৰীৰৰ সকলো কোষত যোগান ধৰে। কোষৰ আহাৰ আৰু অক্সিজেনৰ মাজত ক্ৰিয়া হয় আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন হয়। কাৰ্বন ডাই অক্সাইড প্ৰাণীৰ বাবে অলাগতিয়াল, সেয়েহে কোষৰ পৰা ওলাই তেজত মিহলি হয় আৰু তেজে কাৰ্বন ডাই অক্সাইড হাঁওফাঁওলৈ কঢ়িয়াই আনে। তেতিয়া প্ৰাণীয়ে নিশাহত কাৰ্বন ডাই অক্সাইড এৰি দিয়ে। এইদৰে মানুহৰ দেহত শ্বাস প্ৰক্ৰিয়া চলি থাকে। এইখিনি লিখিলে হৈ যাব। তাৰপিছত 7 নম্বৰ প্ৰশ্নটো আমাৰ দিয়া আছে যে উদ্ভিদে কোনখিনি কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰে আৰু কোনখিনি এৰি দিয়ে লিখা। ইয়াৰ উত্তৰখিনি লিখিম যে উদ্ভিদে পাতৰ সহায়ত খাদ্য প্ৰস্তুত কৰে। খাদ্য প্ৰস্তুত কৰিবলৈ বায়ুৰ পৰা কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰে। পাতত প্ৰস্তুত হোৱা খাদ্য সকলো কোষলৈ যায়। উদ্ভিদৰ কোষবোৰৰ মাজত একোখন আৱৰণ থাকে। আৱৰণৰ মাজত অক্সিজেন কোষত সোমায়। কোষত অক্সিজেন আহাৰৰ লগ লাগে। ইয়াতো কাৰ্বন ডাই অক্সাইড, পানী আৰু তাপ শক্তি উৎপন্ন হয়। এই উৎপন্ন হোৱা কাৰ্বন ডাই অক্সাইড আৱৰণৰ মাজেৰে বায়ুলৈ এৰি দিয়ে। এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্ন দিয়া আছে 8 নম্বৰ প্ৰশ্নটো দিয়া আছে যে জীৱ আৰু জড়ৰ মাজৰ পাৰ্থক্যবোৰ লিখা। ইয়াৰ উত্তৰখিনি এনেকৈ লিখিম যে 1 নম্বৰত লিখিম যে জীৱই জন্ম দিব পাৰে কিন্তু জড়ই জন্ম দিব নোৱাৰে। তাৰপিছত 2 নম্বৰত লিখিম যে সকলো জীৱকোষেৰে গঠিত কিন্তু জড় কোষেৰে গঠিত নহয়। 3 নম্বৰত লিখিব লাগিব যে জীৱৰ শ্বাস প্ৰক্ৰিয়া আছে, জড়ৰ শ্বাস প্ৰক্ৰিয়া নাই। 4 নম্বৰত লিখিব লাগিব যে জীৱৰ শৰীৰৰ বৃদ্ধি আৰু বিকাশ হয়, জড়ৰ বৃদ্ধি আৰু বিকাশ নহয়। 5 নম্বৰত লিখিম যে জীৱই জীয়াই থাকিবলৈ খাদ্যৰ প্ৰয়োজন, জড়ৰ কোনো খাদ্যৰ প্ৰয়োজন নাই। এইকেইটা লিখি দিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দিয়া আছে যে ইয়াৰ পিছৰখিনি 9 নম্বৰ প্ৰশ্নখিনি দিয়া আছে যে খালী ঠাই পূৰ কৰা। ইয়াৰে প্ৰথম ক নম্বৰটো দিয়া আছে যে প্ৰ'টপ্লাজম থকা গহ্বৰক দেশ বোলে। এইখিনি মই ডাইৰেক্ট উত্তৰখিনি আৰু লগতে প্ৰশ্নখিনিও কৰি দিছোঁ যে ক নম্বৰত আপোনালোকে খালী ঠাইখিনিত কোষ লিখিব। তাৰপিছত খ নম্বৰত লিখিব পানী। গ নম্বৰ প্ৰশ্নটোত খালী ঠাইখিনি লিখিব 1,
তাৰপিছত খ নম্বৰ প্ৰশ্নৰ উত্তৰ খালী ঠাইখিনি লিখিব ছালৰ। তাৰপিছত নম্বৰত লিখিব যে আপোনালোকে পৌনত। তাৰপিছত প্ৰথম 6 নম্বৰ লিখিব উদ্ভিদ আৰু বৰ্গীয় নম্বৰ প্ৰশ্নটো লিখিব আপোনালোকে আয়ুস। এনেকৈ বা এইখিনি লিখিলে হৈ যাব।